আৰু এটা জৰাজীৰ্ণ পথে জ্বলা কলা খুৱাইছে ৰূপহী পুৰণি গুদামবাসীক। দীৰ্ঘদিন ধৰি পথটো মেৰামতি নকৰাৰ অভিযোগ ৰাইজৰ। পথৰ দুৰৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ৰাইজৰ। কাণসাৰ নাই জনপ্ৰতিনিধিৰ, কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ। আপোনাৰ পথ চোৱা দেখিলে আপুনি ভাবিব এয়া সঁচাকৈয়ে অসম বিকশিত হৈছেনে, এয়া সঁচাকৈ উন্নত অসম নে, এয়া সঁচাকৈ উন্নত অসমৰ ছবিনে। আমি সবিশেষ জানিবলৈ পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ বাহাৰুল ইছলামৰ ওচৰলৈ। বাহাৰুল, আপুনি যিহেতু ৰূপহী আৰু পুৰণি গুদাম সংযোগী যি পথত উপস্থিত আছে, সেই পথৰ দুৰৱস্থাৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম। তাৰ সমান্তৰালভাৱে ৰাইজৰ প্ৰতিক্ৰিয়া কি এই সন্দৰ্ভত সেয়াও জানিব বিচাৰিম। আৰু কিয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই এই গোটেই বিষয়টোৰ সন্দৰ্ভত গা এৰা দিয়ে বা কিয় এই বিষয়টোত গুৰুত্ব প্ৰদান নকৰে, তাক লৈও কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম। বাহাৰুল, আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, দেৱপ্ৰতিম, নিশ্চিতভাৱে ক'ব লাগিব ৰাজ্য চৰকাৰে উন্নয়ন এখন ৰাগডোল বজাই ৰাস্তা ঘাটৰ কথা। আৰু মই গ্ৰাম্য অঞ্চলৰ ৰাস্তা যি দেখুৱাম, এটা মূল পথ, যোনটো মূল পথ পুৰণি গুদামৰ পৰা ৰূপহী সংলগ্ন যি মূল পথ আছে, মূল পথৰ চোৱা মই দেখুৱাইছোঁ। প্ৰথমতে কেমেৰা পাৰ্চন পবিত্ৰ দেখুৱাইছে অতিকে গুৰুত্বপূৰ্ণ ৰাস্তা, যিহেতু পুৰণি গুদামটো ৰূপহী তিনিআলিলৈকে। আৰু এই ৰাস্তাটোৱে হাজাৰ হাজাৰ জনতা অহা যোৱা কৰে, বিশেষকৈ ৰূপহী বজাৰ, অৰ্থাৎ গোটেই অসমৰ ভিতৰত সৰ্ববৃহৎ বজাৰ, দ্বিতীয় সৰ্ববৃহৎ বজাৰ বুলি মানুহে জানে। গতিকে প্ৰতিটো বুধবাৰ দেখা যায় যে এই ৰাস্তাৰ কাৰণে ৰাইজে জনতাই জ্বলা-কোলা খাইছে। আৰু এয়া নতুন নহয়, বিগত প্ৰায় 5টা বছৰ ধৰি এয়া ৰাস্তাৰ অৱস্থা কিন্তু কাণসাৰ নাই স্থানীয় বিধায়ক। বৰ্তমান যিহেতু ৰাস্তা দুটা ভাগত বিভক্ত হৈ পৰিছে, এটা অংশ বৰ্তমান ৰূপহী সমষ্টিত আছিল, ইয়াৰ পূৰ্বে বৰ্তমান এতিয়া সামগ্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। স্থানীয় লোক আছে, মই ইয়াৰ পূৰ্বে পুনৰবাৰ মই ৰাস্তাটো দেখুৱাইছোঁ। এইটোৱে মূল পথ আৰু এইটো ৰাস্তাৰ এয়া অৱস্থা। বৰষুণ দিলে একাটো পানী হৈ জমা হয় আৰু সমান্তৰাল হিচাপে ৰাস্তাৰ কাৰণে জ্বলা-কলা যে খুৱাইছে সেয়া নিশ্চিতভাৱে। আৰু সমান্তৰাল হিচাপে স্কুল কলেজ, অৰ্থাৎ ৰূপহীলৈ মূল ৰাস্তা পথ, ইয়াত বিভিন্ন স্কুল কলেজ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান আছে। গতিকে তেওঁলোকে এই ৰাস্তাৰ কাৰণে দীৰ্ঘদিন জ্বলা-কলা খুৱাইছে, কিন্তু স্থানীয় বিধায়ক বা যি প্ৰতিনিধি আছে তেওঁলোকে এইটো ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। মই দেখুৱাইছোঁ এই ৰাস্তা যি কেনেকৈ অহা যোৱা কৰাৰ যি দুৰ্গম যাত্ৰা কৰিবলগীয়া হয়। আৰু সেইসকল জনতা আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম, যিহেতু জনপ্ৰতিনিধি আছে ইয়াত আপোনালোকৰ। ইয়াৰ আগত যিহেতু ৰূপহী সমষ্টিত আছিলে আৰু বৰ্তমান সামগ্ৰী সমষ্টি হৈছে, কিন্তু নুৰুল হুদা আছিলে আৰু এতিয়া দীপ্লুৰঞ্জন। গতিকে আপোনালোকে ৰাস্তালৈ দীৰ্ঘদিন যিহেতু ভুগি আছে, কি ক'ব? ৰূপহী এটা গুৰুত্বপূৰ্ণ ৰাস্তা। ৰূপহী মানে আমাৰ এটা নুৰুল হুদা 5 বছৰমান মানে একো কাম কৰা নাই। এতিয়া মানে জুইৰা গৈছে, জুইৰাৰ পৰা খেতাল এটা খাব। এতিয়া ৰূপহীত আমাৰ জীৱনত আহি সোমাব নোৱাৰে। আৰু আমাৰ এটা ৰূপহীত এটা পায়েৰ এটা আছিলে, সিও এইটো কাটি আমাৰ ৰূপহীৰ পৰা কাটি পেলাই জুইৰা লৈ গ'ল। আৰু ৰাস্তাটো একো কাম কৰাই নাই, এইটো কাৰণে আৰু দাদা কৰিলে নিশ্চিত। পোনপ্ৰথমে গোটেই অসমবাসীক শুভেচ্ছা জনাইছোঁ আৰু লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ। আজিৰ দিনত আপোনালোকে আমাৰ এই ৰাস্তাখনৰ আহি খবৰ লৈছে, এইটো আমাৰ এটা কিন্তু আমাৰ ডাঙৰ দুৰ্ভাগ্য এইটোৱেই যে বিগত 25-20 বছৰ ধৰি কংগ্ৰেছ চৰকাৰে এই চলি গ'ল। তাৰ মাজত আমাৰ লোকেল MLA নুৰুল হুদাও আছিলে। তেখেতে দেখা দেখিকৈ নেদেখা ভাও ধৰি ইয়াৰ পৰা এতিয়া ৰূপহী সমষ্টিৰ জুইৰাৰ পিনে গুচি গ'ল। এতিয়া আমাৰ নতুন সমষ্টি সামগ্ৰী হৈছে, কিন্তু আমি সামগ্ৰী সমষ্টিৰ যিটো বিধায়ক হৈছে তেখেততো এতিয়া মাত্ৰ আহিছে, কিন্তু পুনৰা যিটো নুৰুল হুদা আছিলে তেখেতে এইটো ৰাস্তাৰ মূল অধিনায়ক। তেখেতে ইচ্ছা কৰিলে এই প্ৰথম আমাক এইটো ৰাস্তা গোটেইখিনি কৰি দিব পাৰিলেহেঁতেন। আমাৰ স্কুল ছাত্ৰ ছাত্ৰী যোৱা কিমান কষ্ট হৈ আছে, কলেজৰ ল'ৰা ছোৱালী যোৱা কিমান কষ্ট হৈ গৈ আছে। এটা বৃদ্ধ মানুহ ওলাই যাব নোৱাৰে, ৰাস্তাবিলাক ইমান গাঁত হৈ যায়, কেতিয়াবা টমটমবিলাকো পাল্টি মাৰি দিয়ে। গতিকে নুৰুল হুদা ডাঙৰীয়া ইমান ধিক্কাৰ বেয়া কাম এখন কৰি থৈ গৈছে আমাৰ ৰূপহীত, কিন্তু তেখেতক আমি খুব নিন্দা কৰিছোঁ। আমাৰ গোটেই ৰূপহীবাসীৰ ৰাইজে তেখেতক নিন্দা কৰিছে। আগনতো যাতে আমাৰ ৰূপহী সামগ্ৰী সমষ্টি ভাগ হোৱাৰ কাৰণে নুৰুল হুদাই ইয়াত গুৰুত্ব নিদিলে, ৰাস্তাৰ কাম নকৰিলে। আপোনালোকৰ কথা সেইটোৱে অভিযোগ, মূল অভিযোগটো। তাৰমানে তেখেতে আমাক টোপ দেখাই গৈছে, এইটো বছৰ কৰিম সেইটো বছৰ কৰিম। যেতিয়া নেকি আমাৰ সমষ্টি ভাগ হৈ গ'ল, তেখেতে টাঙৰ মাৰি সেইটো জুৰিয়াত গুচি গ'ল। আমাৰ ৰূপহীত এতিয়া দেখা দেখি তেখেতৰ নহয় আৰু আমাৰ সন্মুখত কেতিয়াও নপৰে। আমাৰ কুৱেশ্যন ভোটৰ অংক আছিলে, এইটো ভোটৰ অংক আছে, গোটেই ভোটৰ অংক। এতিয়া আমি আশাবাদী আমাৰ সামগ্ৰী সমষ্টিৰ দীপ্লুৰঞ্জন ডাঙৰীয়া তেখেতে আমাক এইটো ৰাস্তা কৰিবলৈ এইটো কৰিব যে এইটো আমি এটা মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এইটো ৰাস্তালৈ? আপোনালোকে দীৰ্ঘদিন ধৰি আপোনাৰ এই অৱস্থাত আপোনালোকে অহা যোৱা কৰিবলগীয়া হৈছে। এইটো বিশেষ মানে এইটো মানে কি ক'ম আৰু, এইটো মানে বেয়া লগা কথা আৰু
নুৰ হুদাৰ লগত আৰু আজিৰ পৰা এবছৰ আগতে মোৰ তক্ৰাতক্ৰি হ'ল এইটো ৰাস্তা লৈ যেতিয়া হৈছে ৰূপহী তিনিআলিত আহি সি বহিছিল তেতিয়া মই সুধিছিলোঁ যে দাদা এইটো ৰাস্তাখন চেংচন হৈছে নেকি কৈছে ৰাস্তাখন চেংচন হৈছে কিন্তু ৰিপেয়াৰিং হৈছে ৰিপেয়াৰিংটো মই কাটি লৈ গৈছোঁ কিন্তু ৰাস্তাখন আকৌ চেংচন হৈছে এতিয়া মোক কৈছে যে 3 মাহৰ ভিতৰত তুমি চোৱা 3 মাহৰ ভিতৰত ৰাস্তাখন হ'ব 3 মাহৰ পৰা আজি 2 বছৰ হৈ গ'ল আজিলৈকে ৰাস্তাত এটা হিলগুটি পৰা নাই এতিয়া নহ'লে এনেকৈ মানে বাইল দি মানে তলাগলা খুৱাই থৈ মানে সি গুচি গ'ল এতিয়া সমষ্টি ভাগ হোৱাৰ কাৰণে সি কৈছে যে তাতো সি পাতলা পালে সি এতিয়া জুৰিয়া পালে সি মানে ৰাস্তা বনাই আছে আমাৰ ফালে কাটি ৰাস্তা লৈ গৈ আছে আমাৰ এই ৰূপহী তিনিআলিৰ পৰা একদম পুৰণিগুদামলৈ ৰাস্তাখন হৈছে সেইটো ৰাস্তা সি কাটি লৈ গ'ল জুৰিয়া ফালে এতিয়াতো আপোনাৰ স্থানীয় বিধায়ক আপোনাৰ এতিয়া দীপ্লুৰঞ্জন শৰ্মা এতিয়া কি ক'ব দীপ্লুৰঞ্জন শৰ্মাকে ৰাস্তা এতিয়া দীপ্লুৰঞ্জন দাদাক মই অনুৰোধ কৰোঁ মানে ৰাস্তাখন অতি সোনকালে মানে ৰাস্তাখন বনাব লাগে আৰু নিশ্চিতভাৱে যুৱক আছে মই তোমাৰ ওচৰত কি ক'বা তোমালোকে এইটো ক্ষেত্ৰত স্থানীয় যোনজন প্ৰতিনিধি আছিলে তো ভোটৰ অংকত কিন্তু ইয়াৰ পৰা আঁতৰি গ'ল যেহেতু এতিয়া সামগ্ৰী সমষ্টি পৰিছে নুৰুল হুদা জুৰিয়ালৈ ব্যস্ত তোমালোকক লৈ ব্যস্ত নহয় নুৰুল হুদা আমাৰ যিখন ৰাস্তা আছিল 10 বছৰ ধৰি আমাৰ স্থানীয় বিধায়ক নুৰুল হুদা ভোটৰ অংকত আপোনাৰ জুৰিয়ালৈ গুচি গ'ল আমাৰ যিখিনি কাম কাজ আছিল সব জুৰিয়ালৈকে লৈ গ'ল আমাৰ ৰূপহীত ফায়াৰ ব্ৰিগেড আছিল সেইটো আপোনাৰ কাটি জুৰিয়া লৈ গ'ল আমাৰ এই ৰাস্তাখন দুবাৰ চেংচন হৈছে এবাৰ কাটি জুৰিয়া লৈ গ'ল এবাৰ নতুনকৈ আকৌ চেংচন হৈছে ৰাস্তা কামটো ধৰিব বুলি শুনিছোঁ মই আপোনাৰ দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক মই এইটোৱে আহ্বান জনাম যাতে অতি সোনকালে আমাৰ ৰাস্তাখন ৰিপেয়াৰিং হ'ব লাগে নিশ্চিতভাৱে কি ক'ব এইটো ক্ষেত্ৰত আপোনালোকৰ ৰাস্তাৰ এই অৱস্থা ঠিক আছে ৰাস্তাখন বুজিছে বনাব লাগে ভাল নিশ্চিতভাৱে যিহেতু দেৱপ্ৰতিম এটা কথা উল্লেখ কৰিব লাগিব প্ৰতিনিধিসকলে সদায় কিন্তু ভোটৰ অংকত ব্যস্ত থাকে তাৰে প্ৰমাণ কিন্তু নুৰুল হুদাই দিছে এয়া ৰাস্তা মই পুনৰবাৰ দেখুৱাইছোঁ ৰাইজৰ যি অভিযোগ সেয়া অভিযোগ আমি ইতিমধ্যে NB নিউজৰ দৰ্শকক দেখুৱালোঁ যে নুৰুল হুদা যিহেতু বিগত 10 বছৰ কাল ইয়াত প্ৰতিনিধিত্ব কৰিছিলে সমান্তৰালভাৱে যিহেতু আফটাৰ ডিলিমিটেশ্যন দেখা গৈছে যে এইটো সামগ্ৰী সমষ্টিৰ অন্তৰ্গত হৈছে আৰু বৰ্তমান যিহেতু নুৰুল হুদা ইয়াৰ ভোটৰ অংক নহয় গতিকে সেয়াৰ আমি নিজে এতিয়া আমি নিজে ঘৰৰ আগত অলপকৈ চেঞ্জ কৰিব পেলাম কি কৰিম আৰু এইটো চৰকাৰী ৰাস্তা আমি পেলালে আকৌ কিবা হয় কিন্তু সন্মুখত অলপ চেঞ্জ কেবল আজিও আধা গাড়ী চেঞ্জ কেবল পেলাইছে চাওক ভিডিঅ' দ্বাৰত আপুনি দেখাব পাৰে এই চাওক ঘৰৰ আগত পেলাইছোঁ কি কৰিম ইয়াতে সেই যে টমটমবিলাক পাল্টি মাৰি দিয়ে বেয়া লাগে নহয় ঠিক আছে ধন্যবাদ নিশ্চিতভাৱে দেৱপ্ৰতিম এয়া আছিলে ৰূপহী পুৰণিগুদাম সংলগ্ন যি মূল পথ আৰু এই মূল পথৰ এয়া অৱস্থা আৰু এটা কথা ৰাইজৰ এটা অভিযোগ যিহেতু ভোটৰ অংক সেই ভোটৰ অংকৰ কাৰণে হয়তো নুৰুল হুদাই ইয়াত গুৰুত্ব প্ৰদান কৰা নাই পৰৱৰ্তী সময়ত স্থানীয় বিধায়ক এতিয়া বৰ্তমান দীপ্লুৰঞ্জন শৰ্মাই কি ভূমিকা পালন কৰে বা কেনেদৰে ৰাইজৰ যি অভাৱ সেই অভাৱ কেনেদৰে পাৰ কৰে সেয়া কিন্তু সময়তে ক'ব পৰা যাব দেৱপ্ৰতিম নিশ্চয়কৈ বাহাৰুল এটা কথা ক'ব লাগিব যে যিহেতু এতিয়াও সেই ৰূপহী সমষ্টিৰে অন্তৰ্ভুক্ত হৈ আছে যিহেতু 26ৰ নিৰ্বাচনতহে সেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সেই ঠাইখিনি সামগ্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হ'ব গতিকে এতিয়াও ৰূপহী সমষ্টিৰে অন্তৰ্ভুক্ত হৈ আছে কিন্তু যিহেতু 26ত কোনো নিৰ্বাচনী তেওঁলোকৰ তাত সমীকৰণ নাই বা 26ত যিহেতু সামগ্ৰী সমষ্টিত হ'ব গতিকে ৰূপহী সমষ্টিৰ প্ৰতিনিধিও এতিয়া গুৰুত্ব দিয়া নাই তাৰ সমান্তৰালভাৱে যিহেতু সামগ্ৰী সমষ্টিৰ প্ৰতিনিধিও এতিয়া বিচাৰিলেও কোনো কাম কৰিব নোৱাৰে গতিকে সামগ্ৰী সমষ্টিৰ বিধায়কেও তাত কৰিব পৰাকৈ বিশেষ একো নাই আৰু তাৰ মাজত আচলতে জিয়াটো ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই এই মুহূৰ্তত বাহাৰুল ইছলাম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা